আমাৰ খুব ছিনিয়ৰ ডক্টৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যিটো ইয়াত প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল নীলাচল হস্পিটেল নামাকৰণেৰে যিটো নতুন হস্পিটেল অপেনিং কৰিলে গোটেই আমাৰ গোসাইগাঁও বা কোকৰাঝাৰ বা এইখিনি অঞ্চলৰ আমাৰ কোকৰাঝাৰ জিলাৰ ৰাইজৰ কাৰণে খুব আমি বেনিফিট হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু আমাক সেইটো এনেকুৱা নাৰ্ছিং হোম বা ভাল এটা ফেচিলিটি থকা এনেকুৱা হস্পিটেল প্ৰাইভেট হস্পিটেল নাইয়ে কোকৰাঝাৰত। মই ইমানেই ভাল লাগিছে যে আজি ডক্টৰ ৰাভা ডাঙৰীয়া নিজে দায়িত্ব লৈ পেলাই এনেকুৱা ভাল এটা নাৰ্ছিং হোম খোলাটো আমাৰ সকলো ৰাইজৰ কাৰণে ভাল হৈছে আৰু খুব বেনিফিট হ'ব আমাৰ কোকৰাঝাৰবাসী ৰাইজে। বাছ আৰু ফেচিলিটি খুব ভাল মই চাইছোঁ, অ'টিও ভাল আছে, মুঠতে গোটেই ফেচিলিটি আছে। চব ৰাইজে ইয়াত বেনিফিট পাব বুলি মই আশা কৰিব পাৰোঁ। মুঠতে ভাল হস্পিটেল এনেকুৱা নাইয়ে, সেইটোৱেই প্ৰথম। মই বহুত আগৰ পৰাই মই এনেকুৱা প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল লাগে বুলি মই আশা কৰি আছিলোঁ। এতিয়া মোৰ সপোনটো ছাকচেছ হ'ল বুলি মই ক'ব পাৰোঁ। মুঠতে লাগে, আমাৰ কোকৰাঝাৰ বা আমাৰ সেইফালে নাইয়ে, তো সেইটোৱেই প্ৰথম। বিৰাট ভাল, খুব ভাল লাগিছে। আমাৰ বড়োসকলৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ডেন্স, সেইটো চাই পেলাই মই নিজেও খুব আনন্দিত, খুব ভাল লাগিছে। আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও খুব ভাল লাগিছে, মোক কৈছে বিৰাট ছেটিছফাইড। আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশ্বেক কৰিছে। পুৰাণা চিনাকি, আমাৰ পুৰাণা বন্ধু, আগৰ পৰাই জানে মোক বহুত বছৰ। চুক্তিটো বাকী আছে, এইটো ইমপ্লিমেণ্ট কৰিব লাগিব। মই ৰিকুৱেষ্ট কৰিছে 2003 চনৰ চুক্তি ইমপ্লিমেণ্টেশ্যনৰ বাকী আছে। আৰু সেইফালে 2020 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে, ইয়াতো কিছু বাকী আছে। এইবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো মৰম কৰি সেইটো চাব যায়। আপোনালোকে শান্তি চুক্তি পালন কৰিব নেকি? শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয়। শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত। 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিব। প্ৰমোদ বড়োই কিন্তু 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে। এইবিলাক কি মানুহ দেই। চৰকাৰে নাই, প্ৰাইভেট হস্পিটেলত এনেকুৱা সহায় মানে ইহঁতে যিহেতু চৰকাৰী মানে বেংকৰ লোন লৈ পেলাই সেইটো নাৰ্ছিং হোমটো বনাইছে। ইয়াত ইণ্ডাষ্ট্ৰী লাইনত কিছু ছাবচিডি পায় BTCৰ পৰা, সেইটোতো হ'ব। আৰু অসম চৰকাৰৰ পৰাও ইণ্ডাষ্ট্ৰী ছেক্টৰৰ পৰা কিছু সহায় পাব, সেইটো ছিষ্টেম আছে। আপুনি যদি গভৰ্ণমেণ্টৰ পৰা লোন লৈ পেলাই কিছু কাম কৰে, ইয়াত ইণ্ডাষ্ট্ৰীয়ে গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ BTCয়ে ছাবচিডি দিবই, সেইটো পায়, চবেই পায়। নাই, আমাৰ পৰিকল্পনা থাকিলে কি হ'ব, আমাৰ তাত অহা মানুহে লাগে। যেনিবা আমি বহুত মানুহক কৈছে আপোনালোকে আমাৰ BTC অঞ্চলত ইনভেষ্ট কৰক, আমি মাটি দিম, চিন্তা কৰিব নালাগে। কিন্তু আহি পেলাই যেতিয়া নেকি ইণ্ডাষ্ট্ৰী খুলিব আপুনি ওলাব, কাৰেণ্টৰ কথা আহে। কাৰেণ্টটো আমি BTC হিচাপে ইহঁতক ছাবচিডি দিব নোৱাৰে। তো অসম চৰকাৰে আমাৰ BTC অঞ্চলত যিসকলে ইণ্ডাষ্ট্ৰী খুলিব, ইহঁতে ছাবচিডি পাব বুলি যেতিয়া নেকি আমি এই লাইচেঞ্চটো গভৰ্ণমেণ্ট অফ আছামৰ পৰা পাব, তেতিয়াহে ইনভেষ্টৰবিলাক আহিব। আহি পেলাই আপুনি চাওক, যেনিবা আপ টু নলবাৰী, ৰঙিয়া, নলবাৰীলৈকে ইণ্ডাষ্ট্ৰী ছেক্টৰ জ'ন বনাইছে। ইয়াত ইণ্ডাষ্ট্ৰীসকলে এনে ইণ্ডাষ্ট্ৰী নবহায়, কাৰেণ্টৰ কথা আছে। কাৰেণ্টটো ছাবচিডি দিব পাৰিবই লাগিব। যদি গভৰ্ণমেণ্ট অফ আছামে কোকৰাঝাৰ জিলাত যোনে যোনে ইণ্ডাষ্ট্ৰী কৰিব, কাৰেণ্টটো ছাবচিডি হ'ব, তেতিয়া মেলা ইনভেষ্টৰ আহিব। আমি ক'লে কি হ'ব, আমিতো বিচাৰি আছোঁ। যেনিবা হস্পিটেলত আজি ইয়াতো ইণ্ডাষ্ট্ৰী লাইনৰ পৰা আমি কিছু ছাবচিডি BTCৰ পৰা দিবই লাগিব। এইটো ছিষ্টেম সি পাব, গভৰ্ণমেণ্ট অফ আছামৰ পৰাও পাব। মই 2022 চনৰ পৰা নীলাচল হস্পিটেলৰ কাম আৰম্ভ কৰিলোঁ।
আজি 3 বছৰ নেৰানেপেৰা পৰা প্ৰচেষ্টা, অশেষ পৰিশ্ৰম আৰু নানা সংগ্ৰামৰ মাজত আজি আমি এই অৱস্থাত উপনীত ফাইনেল অৱস্থাত উপনীত হ'ব পাৰিছোঁ। আজি হাগ্ৰামা মহিলাৰী BTC চিফ প্ৰধান তেখেতে আনুষ্ঠানিকভাৱে আজি আমাৰ নীলাচল হস্পিটেলখন ইনাগুৰেশ্যন কৰিলে, উদ্বোধনী কৰিলে। আমি আশা কৰিছোঁ কোকৰাঝাৰবাসী ৰাইজক আমি আজিৰ পৰা সেৱা আগবঢ়াব পাৰিম, উপযুক্ত সেৱা আগবঢ়াব পাৰিম। আপোনালোকে দেখিছে আমাৰ এই হস্পিটেলখনৰ যিটো ছেটআপ, নিশ্চয়কৈ আপুনি অলপ পিছত দেখিব। আমি অত্যাধুনিক যন্ত্ৰ পাতিবিলাক ৰখা হৈছে, সকলোবিলাক ধুনীয়াকৈ মানে এজ এ নৰ্ম NABC নৰ্ম মতে আমি বনাইছোঁ। ইয়াত অত্যাধুনিক যন্ত্ৰ পাতিবিলাক আছে, যেনেকৈ ICUত যথেষ্ট যন্ত্ৰ পাতি আছে, বিচনাবিলাক ভাল দেখিব আপোনালোকে। NICUত বেবী ICU যিটো কয়, অতিবিলাক মডুলাৰ হয়তো ইয়াত কোকৰাঝাৰ নাই, ওচৰে পাজৰে নাই। মডুলাৰ অতি বনোৱা হৈছে। এটা মডুলাৰ অতি এটা বিশেষ ধৰণৰ অতি, ইয়াত সকলো ধৰণৰ অপাৰেশ্যন হ'ব পাৰে, ইভেন কাৰ্ডিয়াক চাৰ্জাৰীও হ'ব পাৰে ইয়াত। এইটো মডুলাৰ অতি বনোৱা হৈছে, 2টা মডুলাৰ অতি, এটা ছেমি মডুলাৰ অতি। আৰু ইয়াৰ যন্ত্ৰ পাতিবিলাকো অত্যাধুনিক। ইয়াত আমাৰ ডায়েলিচিছ মেচিন আছে, লেবৰেটৰীবিলাক অত্যাধুনিক, একটা আপ টু ডেট। ইভেন আপুনি এপ'লত এনেকুৱাবিলাকতহে পাব। আপোনাৰ আছে, আপোনাৰ এণ্ডস্কপি আছে, CT স্কেন মেচিন আহি পোৱা নাই, কিন্তু আপোনাৰ CT স্কেন মেচিন ভাল মেচিন আহি আছে উইদিন শ্বৰ্ট পিৰিয়ড। গতিকে আমি ভাবিছোঁ, আশা কৰিছোঁ আপোনালোকে জানে আমাৰ এতিয়া আগৰ দিন নাই, কোকৰাঝাৰত চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে। তথাপিতো আমাৰ মানুহ এতিয়াও বহুত বাহিৰত যায়। এতিয়া আপোনাৰ এপ'লত যায়, চেন্নাই যায়, দিল্লীত যায়। আপোনাৰ তাত যথেষ্ট সময়ৰ অপচয় হয়, যথেষ্ট টকা পইচা খৰচ হয়। কিন্তু আমাৰ মানুহ কিয় যাব লাগে? তেখেতেসকলে আহক। আমি এনেকুৱা এটা মই চিন্তা কৰিছিলোঁ, মই এনেকুৱা এটা ছেটআপ বনাম। আজিৰ কথা নহয়, আজি BTC এৰিয়াত 2003 পৰা ছাৰ্ভিচ দি আছোঁ। আগতে ঢালিগড় আছিলোঁ 3 বছৰ, তাৰপিছত কোকৰাঝাৰ আহিছোঁ 2006। তেতিয়াৰ পৰা মই ছাৰ্ভিচ দি আছোঁ। তেতিয়া মই দেখিছিলোঁ আমাৰ BTC এৰিয়াত মানে ছাৰ্ভিচ প্ৰভাইডাৰ, ডক্তৰ, নাৰ্ছ একেবাৰে নাই। কিমান সংখ্যক মানুহ মেলেৰিয়াত মৰিছে, জণ্ডিছত মৰিছে, বা অন্য অপ্ৰীতিকৰ ঘটনা কিছুমান। তেতিয়া কোকৰাঝাৰটো অলপ ডিষ্টাৰ্ব এৰিয়া আছিল, তো বহুত মানুহ মৰিছে। তেতিয়া মই ভাবিছিলোঁ এখন প্ৰাইভেট ইনষ্টিটিউট খুলিম, কিন্তু দেখিলোঁ কোকৰাঝাৰ কোনো ডক্তৰ নাহে। ডক্তৰ নাহিলে এখন নাৰ্ছিং হোম বনাই লাভ নাই। ডক্তৰ নাই, চিষ্টাৰ নাই, মানে এনেকৈ বহুদিন থাকি গ'ল। এতিয়া লাহে লাহে কোকৰাঝাৰৰ পৰিৱেশ বহুত ভাল। এতিয়া মেডিকেল কলেজ হ'ল, মেডিকেল কলেজতে 100 ডক্তৰ আছে। চিভিলত কমচে কম 30ৰ ওপৰত আছে ডক্তৰ, চাৰিওফালে ডক্তৰে ডক্তৰ। এতিয়া আমাৰ পৰিৱেশটো অলপ ভাল হৈছে। এতিয়া মোৰ এটা সাহস হ'ল, মোৰ ল'ৰা ছোৱালী দুটা ডক্তৰ, এতিয়া এজনীতো এইমছত পঢ়ি আছে, ঋষিকেশ, আৰু এজন কোকৰাঝাৰ মেডিকেল কলেজত আছে। অলপ সাহস বাঢ়িলে মই এতিয়া আৰম্ভ কৰিলোঁ 2022ৰ পৰা। এনেকুৱা এটা ছেটআপ বনাম বুলি ভাবোঁ, যাতে আমাৰ মানুহ যাব নালাগে, আমি কিছু ৰখাব যাতে পাৰোঁ। বেলেগ ডক্তৰ আহক আমাৰ তাত, আমি বেলেগ ডক্তৰ আনিম, আমাৰ মানুহ কিয় যাব? সেই ভাবি পেলাই এইটো আমি বনালোঁ। এতিয়া কথা হ'ল, খৰচাটো বেছি হৈ গ'ল। এতিয়া কেনেকৈ কি কৰিব পাৰোঁ, ৰাইজৰ যদি সহযোগ কৰে নিশ্চয়কৈ আমি আগবাঢ়িব পাৰিম, এইটো আশা ৰাখিছোঁ।